নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে কন্যা ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। কন্যা ৰাশিৰ জুলাই মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ কন্যা ৰাশিৰ জুলাই মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। কন্যা ৰাশিৰ জাতক জাতিকাসকলক জুলাই মাহৰ আৰম্ভণিতে নিজকে যথেষ্ট আত্মবিশ্লেষণ কৰা, সেলফ এনালাইসিস কৰা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকে অতীতত কি ক্ষেত্ৰত জীৱনত হয়তো নিজে গম নোপোৱাকৈ কিবা ভুল কৰিলে সেই বিষয়ে দকৈ চিন্তা কৰা দেখিবলৈ পোৱা গৈছে। ভুল, শুদ্ধ, সত্য, অসত্যৰ মাজত নিজক ভালদৰে চালিজাৰি বিশ্লেষণ কৰা দেখিবলৈ পোৱা গৈছে। লগতে আৰু এটা কথা, কন্যা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে সতৰ্ক হ'ব যে জুলাই মাহৰ আৰম্ভণিতে আপোনালোকক হয়তো জীৱনত কিবা ক্ষেত্ৰত কোনোবাই বিশ্বাসঘাতকতা কৰিব পাৰে, নতুবা আপোনাৰ লগত হয়তো কিবা স্কেম হ'ব পাৰে, টকা পইচাৰ ক্ষেত্ৰতো হয়তো আপোনালোকক কোনোবাই বিপদত পেলাবৰ বাবে চেষ্টা কৰিব পাৰে। গতিকে সকলো ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব। লগতে নিজৰ মূল্যৱান সামগ্ৰীসমূহ আপোনালোকে সযতনে ৰাখিব। কোনোবাই যদি এই সময়ছোৱাত আপোনালোকৰ পৰা টকা পইচা ধাৰ বিচাৰে, সেই বিশেষ ব্যক্তিজন আপোনাৰ পৰা ঋণ লোৱাৰ বাবে উপযুক্ত হয় নে নহয় চাই ল'ব। নহলে কোনোবা ব্যক্তিয়ে এই মাহত আপোনালোকৰ পৰা হেভি এমাউন্টৰ টকা পইচা ধাৰ লৈ পিছত দিম বুলি কৈ হয়তো আপোনাৰ জীৱনৰ পৰা বহুত দূৰলৈ গুচি যাব পাৰে। অৰ্থাৎ আপোনালোকক টকা পইচা হয়তো পিছত পৰিশোধ নকৰিব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে সতৰ্ক হৈ থাকিব। লগতে কেৰিয়াৰ বা ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ, কেৰিয়াৰত এই মাহত আপোনালোকৰ গ্ৰোথ আছে, ডেভেলপমেন্ট আছে। এই মাহত হয়তো বহুতে নতুনকৈ চাকৰি পাবলৈ সক্ষম হ'ব পাৰে, নতুবা এই মাহত আপোনালোকে চাকৰি বা ব্যৱসায় সংক্ৰান্তত হয়তো দূৰভ্ৰমণ কৰিবলগীয়াও হ'ব পাৰে। আৰু এই ভ্ৰমণৰ জৰিয়তে আপোনালোকে নিজৰ বৃত্তিৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব পাৰে। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ কম্পিটিটৰ সকলো যথেষ্ট ষ্ট্ৰং হৈ পৰিব। এই মাহত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত হয়তো আপোনালোকৰ যথেষ্ট তিতা মিঠা অভিজ্ঞতা হ'ব পাৰে, কিন্তু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো মোটামুটি ঠিকেই লাভ হোৱাই দেখিবলৈ পোৱা গৈছে। এয়াও নহয় যে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোক যথেষ্ট লাভৱান হৈছে কিন্তু লোকচানৰ সন্মুখীন হোৱাও দেখিবলৈ পোৱা নাই। বাকী শিক্ষাৰ্থীসকলক শিক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াই দেখিবলৈ পোৱা গৈছে। তেওঁলোকে নিজৰ মাইণ্ডছেট সম্পূৰ্ণ বেলেন্স কৰি পঢ়া শুনাত মনোযোগ দিয়া দেখিবলৈ পোৱা গৈছে আৰু ৰিজাল্টসমূহ এই মাহত তেওঁলোকৰ ভাল হোৱাই দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত আপোনালোকৰ নিজৰ মাতৃৰ লগত আন্তৰিকতা বাঢ়িব, কিন্তু নিজৰ পিতৃৰ কিবা কথাই হয়তো আপোনালোকৰ অন্তৰত আঘাত দিব পাৰে। লগতে এই মাহত আপোনালোকে নিজৰ পিতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। লগতে আপোনাৰ যদি সন্তান আছে, আপুনি যদি এজন অভিভাৱক, এই মাহত আপোনালোকৰ সন্তানে নিজৰ জীৱনৰ ক্ষেত্ৰত সিদ্ধান্ত লওঁতে হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সন্তানৰ এই মাহত হয়তো মুড সুইংছৰ সমস্যা হ'ব পাৰে। জীৱনত কি সিদ্ধান্ত ল'লে প্ৰকৃততে ভৱিষ্যতৰ দিনত তেওঁ উপকৃত হ'ব, সেইলৈ তেওঁৰ হয়তো মনত এই মাহত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। তেওঁলোকে হয়তো কিছু দুবিধাত পৰিব পাৰে। গতিকে এই মাহত আপোনালোকে নিজৰ সন্তানৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ বাবে ভাল গাইডেন্স যদি দিবলৈ সক্ষম হয়, তেন্তে আপোনাৰ জৰিয়তে আপোনালোকৰ সন্তান যথেষ্ট উপকৃত হ'ব। লগতে যিসকলে ব্যক্তিগত সম্পৰ্ক অথবা প্ৰেমৰ সম্পৰ্কত আছে, এই মাহত আপোনালোকৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ ওপৰত হয়তো কিছু সন্দেহ বাঢ়িব পাৰে। আপোনালোকে যিজন ব্যক্তিৰ লগত সম্পৰ্কত আছে, সেই ব্যক্তিজন প্ৰকৃততে আপোনাৰ বাবে উপযুক্ত হয় নে নহয়, সেইলৈ আপোনালোকৰ মনত নানা ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হ'ব পাৰে। অৱশ্যে আপোনালোকৰ সম্পৰ্ক মোটামুটি ঠিকেই চলি থকা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ মাজত যে যথেষ্ট যুক্তিতৰ্ক হৈছে বা ডাঙৰ কাজিয়া হৈছে সেইটো ক'ব নোৱাৰি, কিন্তু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহত বিশেষ কিন্তু
ভাল সম্পৰ্ক অৰ্থাৎ দুইজনৰ মাজত কিন্তু আগৰ নিচিনা ষ্ট্ৰং বন্ডিং দেখিবলৈ পোৱা নাই হয়তো কোনো কোনো ক্ষেত্ৰত আপোনালোকৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং আৰু মিছকমিউনিকেশ্যনো ক্ৰিয়েট হ'ব পাৰে লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এই মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে গুৰুত্ব দিয়া উচিত এই মাহত আপোনালোকৰ কৰ্মৰ বুজা অৰ্থাৎ নিজৰ দায়িত্ব কৰ্তব্যসমূহ বাঢ়ি যোৱাৰ লগত আৰু কিছুমান চিন্তাই আপোনালোকক আমনি কৰাৰ বাবে আপোনালোকে কিছু অভাৰথিংকিং কৰাৰ বাবে আপোনালোকৰ হয়তো বিপিৰ সমস্যা হ'ব পাৰে নতুবা এই মাহত আপোনালোকৰ হয়তো হৰমনাল ইমবেলেন্সৰ সমস্যা হ'ব পাৰে কাৰোৰে হয়তো এই মাহত থাইৰয়ডৰো সমস্যা হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব নিজৰ ডায়েট চাৰ্টৰ ওপৰত নিজৰ খাদ্য বস্তুৰ ওপৰত গুৰুত্ব দিব আৰু প্ৰতিদিনাখনেই আপোনালোকে সোনকালে ৰাতিপুৱা শুই উঠি কিছু সময় সেউজীয়া ঘাঁহ বনৰ ওপৰত খোজ কাঢ়িবলৈ চেষ্টা কৰিব প্ৰকৃতিৰ লগত আপোনালোকে সময় পাৰ কৰিবলৈ চেষ্টা কৰিব নাই কেৱল 10 মিনিট সময় আপোনালোকে মেডিটেশ্যন কৰিব তেতিয়া নিশ্চয় শাৰীৰিক সমস্যাসমূহ আপোনালোকৰ দূৰ হ'ব লগতে যিসকলে এই মাহত মিউচুৱেল ফাণ্ড শ্বেয়াৰ মাৰ্কেট নতুবা অন্যান্য কোনোবা সোৰ্সত টকা পইচা জমা থোৱাৰ কথা চিন্তা কৰিছে এই ক্ষেত্ৰত কিন্তু মাহৰ আৰম্ভণিতে বিশেষ লাভৱান হোৱা দেখিবলৈ পোৱা নাই হয়তো মাহৰ 20 তাৰিখৰ পিছত মাহৰ 15-20 তাৰিখৰ পিছত হাই ইনভেষ্টমেন্ট কৰিলে আপোনালোকে কিছু হলেও লাভৱান হ'বলৈ সক্ষম হ'ব লগতে যিসকলে কোৰ্ট কাছাৰী মুকদ্দমাত অৰ্থাৎ লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে তেওঁলোকে এই মাহত লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত হয়তো এক ভাল ৰিজাল্ট অৰ্থাৎ অন্তিম শুনানি হয়তো নাপাব পাৰে এই মাহত লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত আপোনালোকৰ 90% কাম হ'ব কিন্তু 10% কাম হয়তো থাকি যাব হয়তো পিছৰ পৰ্যায়তহে আপোনালোকে আশা কৰা ধৰণৰ লিগেল মেটাৰ্ছত ভাল ফলাফল পাবলৈ সক্ষম হ'ব লগতে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰীৰ সন্ধান কৰি আছে এই মাহত আপোনালোকে পাত্ৰ বা পাত্ৰীৰ সন্ধান পালেও সেই ব্যক্তিজন হয়তো আপোনাৰ বাবে উপযুক্ত নহব পাৰে সেই ব্যক্তিজনৰ হয়তো স্বভাৱ চৰিত্ৰ ভাল নহব পাৰে বা অন্যান্য ক্ষেত্ৰত সেই ব্যক্তিজনে হয়তো ভৱিষ্যতৰ দিনত আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে এই মাহত আপোনালোকে কাৰোবাৰ লগত যদি নিজৰ বৈবাহিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছে আৰু সেই ব্যক্তিজন আপোনাৰ বাবে যদি একেবাৰে নতুন হয় আপুনি যদি এই মাহতহে সেই ব্যক্তিজনৰ সম্ভেদ পাইছে তেন্তে এই ক্ষেত্ৰত আপোনালোকে সেই ব্যক্তিজনৰ সম্পূৰ্ণ বায়োডাটা গ্ৰহণ কৰিবলৈ চেষ্টা কৰক সবিশেষ জানিহে আপোনালোকে বৈবাহিক ক্ষেত্ৰত এই মাহত এক সিদ্ধান্ত ললে পিছৰ পৰ্যায়ত হয়তো অনুতপ্ত কৰিবলগীয়া নহয় লগতে যিসকল বিবাহিত এই মাহত আপোনালোকৰ সংসাৰৰ ক্ষেত্ৰত নিজৰ দায়িত্ব কৰ্তব্যসমূহ কৰি হয়তো যথেষ্ট ভাগৰুৱা অনুভৱ কৰিব পাৰে অৱশ্যে আপোনাৰ ফেমিলিৰ লগত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ লগত সম্পৰ্ক মোটামুটি ঠিকেই দেখিবলৈ পোৱা গৈছে আপোনালোকৰ মাজত বুজাবুজি থাকিব মৰম চেনেহ থাকিব কিন্তু পৰিয়ালৰ দায়িত্ববোৰ অকলে কান্ধত লৈ আপুনি হয়তো শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট ক্লান্ত অনুভৱ কৰিব পাৰে গতিকে আপোনালোকে নিজৰ দায়িত্বসমূহ কৰাৰ লগত শাৰীৰিক কিছু বিশ্ৰাম ল'ব কিছু সময় আপোনালোকে ৰিলেক্স কৰিব নিজৰ বাবে কিছু সময় আপোনালোকে উলিয়াই ল'ব নিজে ভাল পোৱা কামসমূহ কৰিবলৈ চেষ্টা কৰিব তেতিয়া চাব আপোনালোকৰ মনলৈ শাৰীৰিক আৰু মানসিক অসৱাদ কিন্তু নাহিব লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে দূৰণিত থকা কিবা শিক্ষানুষ্ঠানত এডমিশ্যন লোৱাৰ কথা চিন্তা কৰিছে এই মাহত এই ক্ষেত্ৰত হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে নতুবা দূৰণিত শিক্ষা লাভ কৰি থকা শিক্ষাৰ্থীসকলে এই মাহত হয়তো জীৱনত কিবা অসুবিধাৰ সন্মুখীন হ'ব পাৰে লগতে বহুতো কন্যা ৰাশিৰ জাতক জাতিকাৰ এই মাহত হয়তো দূৰ ভ্ৰমণ হ'ব পাৰে আৰু এই ভ্ৰমণৰ জৰিয়তে আপোনালোকে যথেষ্ট আনন্দ লাভ কৰা এক মধুৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে এই মাহত কন্যা ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ সামাজিক প্ৰতিষ্ঠা মান সন্মান অটুট থাকিব আপোনালোকে নিজৰ কৰ্মৰাজিৰ জৰিয়তে বিশেষকৈ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত কৰা উন্নতিৰ জৰিয়তে বহুতৰে পৰা প্ৰশংসাৰ পাত্ৰ বা পাত্ৰী হ'বলৈ হয়তো সক্ষম হ'ব পাৰে লগতে যিসকল সোশ্যাল ইনফ্লুৱেঞ্চাৰ যিসকলে সামাজিক মাধ্যমত নিজৰ মন্তব্যসমূহ প্ৰকাশ কৰে
তেওঁলোকেও এই মাহত নিজৰ মন্তব্যসমূহৰ জৰিয়তে নিজৰ বাণীসমূহৰ জৰিয়তে নিজৰ ব্যক্তিত্বৰ জৰিয়তে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰে এই মাহত ক'বলৈ গ'লে আপোনালোকৰ অনলাইন আৰু অফলাইন দুইটা ক্ষেত্ৰতে আপোনালোকৰ ফ্যান ফলোৱাৰ্স কিন্তু বাঢ়িব লগতে এই মাহত আপোনালোকৰ নিজৰ বন্ধুবৰ্গৰ লগত সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে বন্ধুবৰ্গৰ জৰিয়তে আপোনালোকে যথেষ্ট পিস অফ মাইন্ড মনৰ শান্তি পোৱা দেখিবলৈ পোৱা গৈছে গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে উপযুক্ত বন্ধু বান্ধৱ বাছনি কৰি তেওঁলোকৰ লগত সময় যদি পাৰ কৰে তেন্তে জীৱনত বিভিন্ন ক্ষেত্ৰত হয়তো উপকৃত হ'বলৈ সক্ষম হ'ব লগতে এই মাহৰ বাবে কন্যা ৰাশিৰ টেৰট গাইডেন্স এআই যে আপোনালোকৰ জীৱনত কোনোবা যদি নেগেটিভ পাৰ্সন আছে কোনোবা যদি বেয়া মানুহ আছে বা কোনোবা যদি দুষ্ট চৰিত্ৰৰ মানুহৰ লগত আপোনালোকৰ যদি সম্পৰ্ক আছে আৰু ইতিমধ্যে আপোনালোকে সেই বিষয়ে যদি গম পাইছে অৰ্থাৎ সেই দুষ্ট ব্যক্তিজনৰ স্বভাৱ চৰিত্ৰৰ সম্পৰ্কে যদি আপোনালোকে ভালদৰে অনুসন্ধান কৰিবলৈ সক্ষম হৈছে তেন্তে যিমান পাৰে আপোনালোকে বেয়া সংগ দুষ্ট সংগ পৰিত্যাগ কৰক লগতে কিছুমান যদি কুঅভ্যাস আপোনালোকৰ মাজত যদি গঢ়ি উঠিছে মদ ভাং খোৱা বিড়ি সিগাৰেট খোৱা বেছিকৈ মিঠা সেৱন কৰা নতুবা বেছিকৈ ননভেজ খোৱা ইত্যাদি অভ্যাসসমূহ যদি আপোনালোকৰ মাজত গঢ়ি উঠিছে তেন্তে সেই অভ্যাসসমূহ আপোনালোকে পৰিত্যাগ কৰক খাদ্যৰ ক্ষেত্ৰত মই বিশেষ একো নকওঁ কিন্তু অতিৰিক্ত যিকোনো বস্তু সেৱন কৰাই আমাৰ স্বাস্থ্যৰ বাবে অপকাৰী গতিকে নিজৰ ডায়েট চাৰ্টৰ ওপৰতো আপোনালোকে গুৰুত্ব দিব তেন্তে কন্যা ৰাশিৰ জাতক জাতিকাসকল এয়া হল 2026 বৰ্ষৰ জুলাই মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী